পটল উঠাবলৈ আহি একদম পুৰা মূৰৰ চুলি নিয়ৰৰ টোপালৰ পানীয়ে দি একদম পুৰা ভিজি গৈছে। তো যোৱাকালি মই আপোনালোকক পটলৰ খেতিৰ উঠোৱা ভিডিঅ' এটা দিছিলোঁ। তো বাকীখিনি মই আজি আকৌ আপোনালোকলৈ পটলৰ বাকীখিনি উঠোৱাৰ ভিডিঅ' এটা আপোনালোকলৈ আপলোড কৰিবৰ কাৰণে প্ৰস্তুতি ল'লোঁ বা পঠিয়াই দিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো এইটো হ'ল হাইব্ৰিড জাতৰ পটল। এই পটলৰ খেতি যদি আপোনালোকে 1 বিঘা মাটি কৰিব পাৰে তো আপোনালোকৰ আৰু টকাৰ অভাৱ নহ'ব। গোটেই বছৰ আপোনালোকে মোটামুটি বহাগ মাহৰ পৰা ফুল্লি আহি যাব। জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ পৰা ষ্টাৰ্ট, কিন্তু বহাগ জেঠ তেতিয়া কিন্তু একদম 1 বিঘা মাটিৰ পৰা 12-14 কুইণ্টলকৈ পটল আপোনালোকে সপ্তাহত উঠাই কিনে বজাৰলৈ বিকিব পাৰিব। বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। আপোনালোকে মোক কমেণ্ট কৰি জনাব কোন ঠাইৰ পৰা আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে। তো আজিও অলৰেডি বহুত কেইজনে মিলি পটল উঠাই আছোঁ। এই চাওক, প্ৰত্যেক দিনাই যিদিনাই উঠাওঁ এসপ্তাহ মূৰে মূৰে, তাৰমানে 2 দিন লাগে উঠাওঁতে। যোৱাকালিও 11জনে উঠাইছোঁ, আজিও সেই চেম 11জনে উঠাই আছোঁ। নিশ্চয় চাব পাৰিছে। তো আপোনালোকে দেৰি নকৰিব, শিপা যদি লগা হৈছে ততাতৈ কৰক, ফোন কৰক। আপোনালোকে পিছুৱাই নাযাব, যাতে অহা সময়ত মোৰ লগতে আপোনালোকেও পটল উঠাই বজাৰলৈ বিকিব পাৰে। যোৱা বছৰ লখিমপুৰলৈ, ধেমাজি, শিৱসাগৰ, নাৰায়ণপুৰ, বকৌ আৰু মাজুলী একেটা ঠাইত মই বহুত দাদাকেইজনক কাৰণে পটলৰ শিপা পঠিয়াইছিলোঁ। মতা আৰু মাইকী উভয়ে লগাব আপোনালোকে, মই আপোনালোকক উভয়ে পঠিয়াই দিম মতা আৰু মাইকী পটলৰ শিপা। তো 1 বিঘা মাটি যদি আপোনালোকে অলপ মূৰ ধৰা যতন কৰি লগাব পাৰে তো আৰুতো টেনশ্যনে নাই। কমেও 2,70,000-3 লাখ টকা এটা পাব বুলি মই আপোনালোকক আগতীয়াকৈ জনাই দিলোঁ। কেৱল লাগিব গোবৰ সাৰ। যিমানেই গোবৰ সাৰ সিমানেই পটল, যিমানেই গোবৰ সাৰ সিমানেই পটল। আৰু লগোৱাৰ আগমুহূৰ্তত প্ৰতি বিঘাত ছুপাৰ ফছফেট 1 বস্তা, ইউৰিয়া 15 কিলো, DAP 15 কিলো আৰু পটাছ 15 কিলো দি হাল মাৰিব। আৰু 10 কিলো চূণ আগতীয়াকৈ সিঁচি লৈ হাল মৰাৰ পিছত আপোনালোকে এই শিপাবিলাক লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। এটা গছৰ পৰা আৰু এটা গছৰ ডিষ্টেঞ্চ 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 4 ফুট ৰাখি আপোনালোকে লগাব। মোটামুটি কথা হ'ল কি, মোৰ প্ৰায় 2,83,000 টকা হ'ল। 3 লাখ টকা ভাবিছোঁ ক্লিয়াৰলি হ'ব আমাৰ। 3 লাখ টকা যেতিয়া আমাৰ কমপ্লিট হ'ব তেতিয়া মই আপোনালোকক পিছলৈ ভিডিঅ' জনাই দিম। কথা হ'ল আটাইতকৈ সহজ খেতি হিচাপে পটলৰ খেতি, সিমান কষ্ট নাই। লগোৱাৰ সময়তে আপোনালোকৰ কষ্ট। আৰু এই খেতিত যি ধৰণৰ পটল কি ক'ম আৰু, ইমান ধুনীয়া দেখাত, পূৰা চিকচিকাই। চাওক উঠাই গৈছে তথাপি পটল মই আৰু উঠাই আছোঁ। চাওক য'তে হাত দিব তাতে। আজি ভাবিছিলোঁ যোৱাকালি 4 কুইণ্টেলমান উঠিল, কিন্তু আজি ভাবিছিলোঁ মোৰ 3.5 কুইণ্টেল হ'ব। মোটামুটি 5 কুইণ্টেলমান হৈ যাব, টেনশ্যন নাই। 5 কুইণ্টেলমান হৈ যাব আৰু উঠাবলৈ বাকী আছে, উঠাই আছে। আৰু দেখাততো আপোনালোকে নিশ্চয় জানেই, দেখাত আপোনালোকৰ চাওক কেনেকুৱা হৈছে পটলৰ ধৰণবিলাক, একদম পুৰা চিকচিকীয়া, দেখাত বহুত ভাল লাগে। কেৱল আপোনালোকে কি কৰিব, এইয়া যিটো উৰণীয়া পোক বুলি কওঁ, এইটো পোকৰ ঔষধ দিব। মাজে মাজে পকেট স্প্ৰে কৰিব, মাজে মাজে অলপ ভিটামিন স্প্ৰে কৰিব। আৰু ত্ৰিশুল প্লাছ, গ্ৰ'মেজিক, গ্ৰিফিন, IPL দানা 95 এইবিলাক দানা যদি আপোনালোকৰ খেতিত দিব পাৰে তো পটলে পটল। তো বন্ধুসকল, আপোনালোকলৈ যিটো ভিডিঅ' আপোনালোকলৈ আজিও আপলোড কৰিলোঁ,
এই ভিডিঅ'টো চাই আপোনালোকে আশা কৰোঁ নিশ্চয় উপকৃত হ'ব পটলৰ খেতিত। চাওক কিমানজন মানুহ লাগে, এজন দুজনে উঠাবৰ কাৰণে হেৰি নহয়, ভাল লাগে যেতিয়া আমি বজাৰলৈ লৈ যাওঁ 8 বস্তা 10 বস্তাকৈ 10 বস্তা 8 বস্তাকৈ পটল আমি বজাৰলৈ লৈ যাওঁ যেতিয়া এদিন, তেনেহ'লে 2 দিনত কি হ'ব, কম 20 বস্তা 50 কিলোকৈ হ'লেও কি হয় হিচাপ কৰি চাব। এনেকুৱা ভাল লাগে, মই নিজে বহুত আনন্দিত। আৰু এতিয়া খৰাং বতৰ পানীৰ যোগান ধৰিব, মাজে মাজে অলপ অলপ পানী দি দিব লাগিব, তেতিয়া গছৰ গ্ৰোথ ঠিকে হৈ থাকিব। তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। আজিৰ ভিডিঅ'ৰ পিছত কোনটো ভিডিঅ' লাগে কমেণ্ট কৰি জনাব, মই দিবৰ কাৰণে প্ৰস্তুতি ল'ম। আপোনালোকে মোক বহুত সহায় কৰিছে, বহুতখিনি আগবঢ়াই লৈ গৈছে, তাৰ কাৰণে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো বন্ধুসকল আজিলৈ এৰিছোঁ, বাই বাই।